নমস্কাৰ সকলোলৈ। আজি বাইবেল হ'ল প্ৰকাশিত বাক্য 16 অধ্যায় 15 পদত এনেকা লিখা আছে, চোৱা মই চোৰৰ নিচিনাকৈ আহিছোঁ, যিজনে জাগি থাকে আৰু যাতে তেওঁ উলংগ হয় নুপুৰে আৰু তেওঁৰ লাজ দেখা নাপায়, তাৰ কাৰণে নিজ বস্ত্ৰ ৰাখে। ইয়াত এনেকা দিন আহিব, প্ৰভু যীশুৰ দিন আহিব, প্ৰভুৰ দিন আহিব, সি চোৰৰ নিচিনাকৈ আহিব। সেইদিনা আকাশ হু হু শব্দ কৰি আঁতৰি যাব আৰু চন্দ্ৰ তৰা সূৰ্য এই সকলো পুৰি দবংস হৈ যাব। পৃথিৱী আৰু তাত থকা সকলো পুৰি যাব। সকলোবোৰ যেতিয়া এনেদৰে দবংস হ'ব ধৰিছে, তেন্তে তোমালোকে পবিত্ৰ আৰু ঈশ্বৰৰ প্ৰতি ভক্তিপূৰ্ণ জীৱন কটোৱা উচিত। সেইদিনা আকাশ পুৰি দবংস হৈ যাব আৰু সূৰ্য চন্দ্ৰ আৰু তৰা জুইত পুৰি যাব। কিন্তু আমি ঈশ্বৰৰ প্ৰতিজ্ঞা অনুসাৰে নতুন আকাশ আৰু নতুন পৃথিৱীৰ কাৰণে অপেক্ষা কৰিব লাগিব, য'ত ধাৰ্মিকতা বিৰাজ কৰে। প্ৰিয় ভাইসকল, তোমালোকে যেতিয়া আমি সকলোৰে বাবে অপেক্ষা কৰিছা বাবে প্ৰাণপণে চেষ্টা কৰা, যাতে তেওঁ আহি তোমালোকক নিখুঁত নিৰ্দোষ অৱস্থাত শান্তিৰে বাস কৰা দেখিবলৈ। মনত ৰাখিবা, মানুহক পাপৰ পৰা উদ্ধাৰ পোৱাৰ সুযোগ দিবলৈ আমাৰ প্ৰভুৱে ধৈৰ্য ধৰি আছে। পাচনি পৌৰৰ চিঠিত লিখা আছে, আমাৰ আনন্দৰ আশা ভাইসকল, মৃতসকলৰ কি হ'ব সেই বিষয়ে তোমালোকে নজনাকৈ কথাটো মই নিবিচাৰোঁ, যাতে আশাহীন সকলৰ নিচিনাকৈ তোমালোকে শকত ভাঙি নপৰা। যীশু মৰি আকৌ জীৱিত হৈ উঠা বুলি যদি আমি বিশ্বাস কৰোঁ, আমি সেইটো বিশ্বাস কৰোঁ যে যীশুৰ সৈতে সংযুক্ত হোৱা যিসকলৰ মৃত্যু হৈছে, তেওঁলোকক ঈশ্বৰে যীশুৰ ওচৰলৈ লৈ যাব। প্ৰভুৰ শিক্ষা অনুসাৰে মই তোমালোকক কওঁ যে আমি যিসকল জীৱিত আছোঁ, আমাৰ প্ৰভু উভতি অহা পৰ্যন্ত জীৱিত থাকিম। আমি কোনোমতেই সেই মৃতসকলক আগ নহ'ম। প্ৰধান দূত মাত আৰু ঈশ্বৰৰ তুৰিৰ মাজেৰে সৈতে প্ৰভুৰ নিজেই জয় ধ্বনিৰে সৈতে স্বৰ্গৰ পৰা নামি আহিব। খ্ৰীষ্টৰ সৈতে সংযুক্ত হোৱা যিসকলৰ মৃত্যু হৈছে, তেওঁলোকেও প্ৰথমে জীৱিত হৈ উঠিব। তাৰ পাছত আমি যিবোৰ জীৱিত আৰু অসৃষ্ট থাকিম, আমাকো আকাশৰ পৰা সৈতে মিলিত হ'বৰ কাৰণে তেওঁলোকৰ লগত মেঘৰ মাজলৈ তুলি নিয়া হ'ব। আৰু এনেদৰে আমি চিৰকাল প্ৰভুৰ লগত থাকিম। গতিকে এইবোৰ কথা মনত পেলাই পৰস্পৰক সান্তনা দিবা, ঈশ্বৰৰ প্ৰতি সৎ হ'ব। ভাইসকল, এই সময়ত আৰু দিন সম্বন্ধে তোমালোকক একো কোৱাৰ প্ৰয়োজন নাই। তোমালোকে নিজে ভালদৰে জানা যে ৰাতি যেনেকৈ চোৰ আহে, প্ৰভুৰ সেই দিনটো তেনেকৈ আহিব, যেতিয়া মানুহে ক'ব শান্তি হৈছে, ভয় নাই। তেতিয়া গৰ্ভৱতী নাৰীৰ প্ৰসৱৰ বেদনাৰ হঠাতে উঠাৰ নিচিনাকৈ তেওঁ মানুহবোৰৰ সৰ্বনাশ আহিব। তেওঁলোক কোনোমতে হাৰিব নোৱাৰিব। যেতিয়া প্ৰভু যীশুৱে তেওঁৰ শক্তিশালী স্বৰ্গদূতবোৰক লগত লৈ জ্বলন্ত জুইৰ মাজেৰে স্বৰ্গৰ পৰা প্ৰকাশিত হ'ব, তেতিয়া এইবোৰ ঘটিব। যিসকলে ঈশ্বৰক জানিব নিবিচাৰে আৰু প্ৰভু যীশুৰ শুভবাৰ্তাৰ অগ্ৰাহ্য কৰে, ঈশ্বৰে তেওঁলোকক শাস্তি দিব। তেওঁলোকে প্ৰভুৰ পৰা চিৰদিনৰ বাবে বিচ্ছিন্ন হৈ অনন্তকালৰ নৰকত শাস্তি ভোগ কৰিব। খ্ৰীষ্টৰ বিৰতি আগমন। যেতিয়া ভাইসকল, আমাৰ প্ৰভু যীশু খ্ৰীষ্টই আহিব আৰু আমাৰ সকলোকে একগোট কৰি তেওঁৰ ওচৰলৈ লৈ যাব। এই বিষয়ে মই তোমালোকক এই অনুৰোধ কৰিছোঁ, প্ৰভুৰ দিন আগমন এই বিষয়ে কোৱা। কোনো আত্মাৰ কথা বা
আন কাৰোবাৰ কথা নাইবা আমাৰ লিখা কথাৰ নিচিনা কোনো কাৰণে তোমালোকক সহজে চঞ্চল নহবা বা ভয় নাখাবা কোনেও যেন তোমালোকক কোনো ধৰণে অপতে নিনিয়ে কাৰণ সেই দিন অহাৰ আগতেই ঈশ্বৰৰ বিৰুদ্ধে বিকন বিদ্ৰুপ হ'ব আৰু সেই অবাধ্যতাৰ পুৰুষ বিনাশ সন্তান প্ৰকাশিত হ'ব